শোণিতপুৰ আৰক্ষী ছাউনীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী ছাউনীত থকা অস্ত্ৰ ভাণ্ডাৰত গুলীচালনা, অস্ত্ৰ ভাণ্ডাৰৰ দায়িত্বত থকা কনিষ্টবল বিজয় বৰাৰ গুলীচালনা। ছাউনীৰ আৰমৰাজনৰ সৈতে বিজয় বৰাৰ হৈছিল বাক বিতণ্ডা আৰু সেই বাক বিতণ্ডাৰ মাজতেই কনিষ্টবল বিজয় বৰাৰ গুলীচালনা। অৱশ্যে এই ঘটনাত হতাহত হোৱা নাই কোনো লোক। এই ঘটনাৰ পাছতে বিজয় বৰাক আটক কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা, কিন্তু স্বাস্থ্য পৰীক্ষাৰ পিছৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে বিজয় বৰা। আকৌ জনাইছোঁ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। শোণিতপুৰ আৰক্ষী ছাউনীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী ছাউনীত থকা অস্ত্ৰ ভাণ্ডাৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। অস্ত্ৰ ভাণ্ডাৰৰ দায়িত্বত থকা কনিষ্টবল বিজয় বৰাই গুলীচালনা কৰে ছাউনীৰে আন এজনক। দুইজনৰ মাজত হৈছিলে বাক বিতণ্ডা আৰু বাক বিতণ্ডাৰ মাজতে কনিষ্টবল বিজয় বৰাই গুলীচালনা কৰে। অৱশ্যে কথম্পি ৰক্ষা পৰিল আনজন লোক। এই ঘটনাৰ পাছতেই অৱশ্যে বিজয় বৰাক আৰক্ষী আটক কৰিছে আৰু আটক কৰি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল, যদিও স্বাস্থ্য পৰীক্ষাৰ পাছৰ পৰাই ৰহস্যজনকভাৱে বিজয় বৰাৰ কোনো সন্ধান নাই। ক'ত গ'ল বিজয় বৰা? এই গুলীচালনা সংঘটিত কৰি ক'ত গ'ল বিজয় বৰা? কোনোবাই তেওঁক পলুৱাই পঠিয়াবলৈ সক্ষম হ'ল নেকি? এই ধৰণৰ বিভিন্ন কথা বতৰা বৰ্তমান সন্মুখলৈ আহিছে। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক সংগীতা দেৱীৰ সৈতে। সংগীতা, দুটা খবৰ। প্ৰথমটো খবৰ হৈছে যে গুলীচালনা, এজনে আনজনক গুলীয়াইছিল বুলি এতিয়া বাতৰি পোৱা গৈছে, আৰু দ্বিতীয়তে যিজন বিজয় বৰাৰ বিৰুদ্ধে অভিযোগ সেইজন বৰ্তমান নাই। ঘটনা কি সংগীতা? হয় মানৱ সাহ, শোণিতপুৰ আৰক্ষী ছাউনীত সন্ধ্যা প্ৰায় 6:30 বজাৰ এই ঘটনা। আৰক্ষী ছাউনীৰ যি অস্ত্ৰ ভাণ্ডাৰৰ যি দায়িত্বত আছিলে কনিষ্টবল বিজয় বৰা আৰু আৰমৰাজনৰ মাজত বাক বিতণ্ডা হৈছিলে কোনো কথাত। আৰু আমি জানিব পৰা মতে সেই বাক বিতণ্ডাৰ মাজতেই বিজয় বৰাই আচলতে আৰমৰাজনৰ গালৈ গুলী ফুটোৱা নাছিলে, তেওঁ শূন্যলৈ গুলী ফুটাইছিল। কোনো কথাত তেওঁলোকৰ মাজত বাক বিতণ্ডা হৈছিল আৰু বাক বিতণ্ডাৰ মাজতে তেওঁ গুলী ফুটাইছিল শূন্যলৈ। আৰু তাৰ পিছত পৰিয়ালৰ লোকে আমাক যিখিনি কথা জনাইছে, বিজয় বৰাৰ পৰিয়ালৰ লোকে আমাক জনোৱা মতে যে তাৰ পিছতেই তেওঁক কনিষ্টবল বিজয় বৰাক তাৰ পিছতে আৰক্ষীয়ে আটক কৰি কিছু সময় আৰক্ষী থানাত ৰাখি তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিলে, যাৰ তথ্য আমাৰ হাতত আছে। কনকলতা চিভিল হস্পিটেলত তেওঁৰ নাম তাত পঞ্জীয়ন হৈ আছে। প্ৰায় 7:30 বজাত তেওঁক তাত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল। কিন্তু তাৰ পিছত এতিয়া আমি শোণিতপুৰ আৰক্ষীৰ পৰা কোনো ধৰণৰ তথ্য লাভ কৰা নাই যে বিজয় বৰা এতিয়া ক'ত আছে, বা আচলতে গোটেই ঘটনাটোৰ বিষয়ে আমি আৰক্ষীৰ পৰা কোনো কথা এতিয়ালৈকে তথ্যসহ গম পোৱা নাই, আনুষ্ঠানিকভাৱে কোনো কথা গম পোৱা নাই। কিন্তু বিজয় বৰাৰ পৰিয়ালৰ পৰা আমি যিমানখিনি গম পাইছোঁ, সন্ধ্যা 6:30 বজাত সেই ঘটনা হৈছিল। আৰু তাৰপিছত পৰিয়ালৰ লোকে এতিয়ালৈ এই পৰ্যন্ত বিজয় বৰাৰ কোনো সন্ধান লাভ কৰা নাই। গতিকে পৰিয়ালৰ লোকো এতিয়া শংকাত ভুগিছে যে বিজয় বৰা এতিয়া ক'ত আছে। আৰক্ষীৰ লগত থকাৰ পিছত, আৰক্ষীয়ে তেওঁক লৈ অনাৰ পিছত আৰক্ষীৰ কবলৰ পৰা তেওঁ পলাই গ'ল নেকি, বা তেওঁক কেনেবাকে ক'ৰবাত পলুৱাই পঠিওৱা হৈছে নেকি, তেনেধৰণৰ কথা কিছুমানে এতিয়া প্ৰশ্ন কিছুমান আহিছে। তেওঁৰ পৰিয়ালৰ লোকে এতিয়া সন্দেহ কৰিছে, তেওঁৰ পৰিয়ালৰ লোকে এতিয়া প্ৰশ্ন কৰিছে। তেওঁৰ পৰিবাৰে আমাক কৈছে যে যদি বিজয় বৰাৰ সন্ধান পোৱা নাযায় বা যদি বিজয় বৰা কিবা হয়, তেতিয়াহ'লে আৰক্ষীয়ে দায়িত্ব ল'বনে নাই। কাৰণ তেওঁক সেই ঘটনাৰ পিছত তেওঁক আটক কৰি লৈ যোৱা হৈছিল, স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। কনকলতা চিভিল হস্পিটেলত সেই প্ৰমাণ আছে, 7:30 বজাত তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল। তাৰপিছত কিন্তু এতিয়া আমি আৰক্ষীৰ পৰা কোনো ধৰণৰ খবৰ পোৱা নাই যে ঘটনাটো কেতিয়াৰ আৰু কেতিয়া পোহৰলৈ আহিলে কথাখিনি। ঘটনাটো আজি সন্ধ্যাৰ প্ৰায় 6:30 বজাৰ ঘটনা। আৰু সেই ঘটনা হোৱাৰ লগে লগেই আচলতে কথাটো বিয়পি পৰিছে। তাৰপিছত কিন্তু আনুষ্ঠানিকভাৱে যিহেতু আমি আৰক্ষীৰ পৰা কোনো কথাই গম পোৱা নাই, আমাৰ কিছু সময় লাগিছে যে কথাখিনি ইমান সত্য বা সত্যতা আছে নাই আমি গম পাবলৈ, বা আমি কথাটো সঠিকভাৱে জানিবলৈ কিছু সময় লাগিছিল। বিজয় বৰাৰ পৰিয়ালক যেতিয়া আমি লগ পাইছোঁ, পৰিবাৰৰ সৈতে আমি যেতিয়া কথা পাতিছোঁ, তেওঁলোকেহে আমাক আচলতে নিশ্চিতভাৱে কথাখিনি জনাইছে যে এই ঘটনাটো হৈছে। আৰু আমি জানিব পৰা মতে আৰু পূৰ্বতেও আমি যিখিনি কথা গম পাইছোঁ যে বিজয় বৰা বুলি যিজন কনিষ্টবল, তেওঁ প্ৰায় সুৰামত্ত অৱস্থাত থাকে। কিন্তু আজিৰ যিটো ঘটনা 6:30 বজাত, প্ৰায় সন্ধ্যা 6:30 বজাত যেতিয়া ঘটনাটো সংঘটিত হৈছিলে, সেই অৱস্থাত বা তেখেত সুৰামত্ত অৱস্থাত আছিলে নে নাই সেয়া কথাটো গম পোৱা নাযায়। সংগীতা, এতিয়া এইজন বিজয় বৰাৰ নিৰ্দিষ্ট সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে কিবা কৈছে? কোনো কথাই আমাক জনোৱা নাই আৰক্ষীয়ে। আচলতে ঘটনাটো আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ঘটনাটো আমি বিজয় বৰাৰ ঘৰৰ পৰিয়ালৰ পৰা
বা আমি তাৰ স্থানীয় লোকৰ পৰাহে আমি গম পাইছোঁ বা চাউনিৰ আমি আমাৰ চ'ৰ্চৰ পৰাহে আমি গম পাইছোঁ যে তাত এটা ঘটনা সংঘটিত হৈছিল, গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল, কিন্তু আৰক্ষীৰ পৰা আমি আনুষ্ঠানিকভাৱে কোনো তথ্য এতিয়ালৈকে লাভ কৰা নাই। ঘটনাটো হৈছে বুলিও গম পোৱা নাই আৰক্ষীৰ পৰা, লগতে বিজয় বৰাৰ বিষয়ে কোনো সম্ভেদ আমি আৰক্ষীৰ পৰা লাভ কৰা নাই। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগীতা দেৱী আমাক এইখিনি তথ্য জনোৱাৰ বাবে। কিন্তু এই ঘটনা যে এতিয়া অধিক ৰহস্যাবৃত হৈ পৰিছে সেয়া কিন্তু নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।